দেউতা থকা হ'লে তোক আজি এইদৰে লোকৰ ঘৰত কাম কৰিবলৈ পঠাবলগীয়া নহ'লহেঁতেন মাজনী। কিন্তু কি কৰিবি, উপায় নাই। তোৰ ভাইটি ডাঙৰ হৈ আহিছে। তোৰ ভাইটিক ভালকৈ পঢ়ুৱাবৰ বাবে তই যি সিদ্ধান্ত লৈছ মই তোক বাধা দিব নোৱাৰোঁ। কাৰণ তোৰ দেউতাৰ সপোন আছিল তই ভাল প্ৰশাসনিক বিষয়া হোৱা আৰু তোৰ ভাইটি ডাক্তৰ হোৱা। সৰুৰ পৰা তোৰ ভাইটিয়ে ডাক্তৰী বস্তুবোৰহে পচন্দ কৰে। লোকৰ ঘৰত খেলা বস্তু পালে লৈ আনি ঘৰত খেলিছিল। তাকে দেখি দেউতাৰে বজাৰৰ পৰা এইবোৰ ডাক্তৰে লোৱা সৰু ল'ৰা ছোৱালীয়ে খেলা সামগ্ৰীখিনিও আনি দিছিল। আৰু তই ইমানেই সাহসী যে তোৰ সাহস দেখি দেউতাৰে তোক প্ৰশাসনিক বিষয়া হোৱাটো বিচাৰিছিল। কিন্তু এতিয়া সেই সপোন হৈয়ে গুচি গ'ল তোৰ দেউতাৰৰ। আৰু তই নোৱাৰিবি, তোক পঢ়ুৱাব মই নোৱাৰোঁ। ভাইৰৰ বাবে তই যি সিদ্ধান্ত লৈছ তই তোৰ মতে লোৱা সিদ্ধান্তত মই বাধা নিদিওঁ তোক। মা, সেই খুৰাজনে মোক লগ ধৰিছে। তেখেতৰ ঘৰত কাম কৰা ছোৱালী হিচাপে যাবলৈ মই সাজু আছোঁ মা। হ'ব মা, তই একো চিন্তা নকৰিবি। মই সেই ঘৰখনৰ পৰা যদি সুবিধা পাওঁ মই পঢ়া শুনা কৰি থাকিম। সেইদৰে পঢ়ি শুনি মই মোৰ সপোন বা দেউতাৰ সপোনবোৰ কৰিম। তই আৰু ভাইটি ভালদৰে থাকিবি। মোলৈ মনত পেলাই কান্দি নাথাকিবি। কিন্তু মই তহঁতলৈ পইচা পঠাই থাকিম। মই বহুত কষ্ট কৰিম তহঁতৰ বাবে, ভাইটিৰ বাবে মা। মই এনেকুৱাই কষ্ট কৰিম যাতে মই মাহেকত বহুখিনি টকা পাওঁ আৰু সেই টকাৰে যাতে মই মোৰ ভাইটিক পঢ়াব পাৰোঁ। ভাইটিৰ খোৱা থকা পঢ়াৰ সকলো খৰচ দিব পাৰোঁ। আৰু দেউতাৰ সপোনো যাতে মই পূৰ কৰিব পাৰোঁ। অ' মা, তই কিন্তু মোলৈ মনত পেলাই কন্দা কটাবোৰ কৰি নাথাকিবি। তেতিয়া মই তাত ফ্ৰী হ'ব নোৱাৰিম। যা মাজনী যা, মই তোলৈ মনত পেলাই কন্দা কটা কৰি নাথাকোঁ। কিন্তু তই ইমানো কষ্ট নকৰিবি যে তোৰ স্বাস্থ্যই বেয়া হৈ যায়। মই তোক কেনেকৈ যে লোকৰ ঘৰত কাম কৰিবলৈ পঠাওঁ ভাবিয়ে পোৱা নাই। কিন্তু তই এই সিদ্ধান্ত লৈছ, মই বাধাও দিব পৰা নাই। সেনেকুৱা মাক মই। মা, সেনেকুৱাবোৰ নকৰিবিচোন। তইচোন আমাৰ বাবে লোকৰ ঘৰত কাম কৰিছগৈ, লোকৰ ঘৰত কাপোৰ ধুইছগৈ। তই কিমানখিনি কৰিছ? তই বহুতখিনি কৰিছ। আৰু মইনো কি কৰিলোঁ? মইচোন একোৱেই কৰিব পৰা নাই। এতিয়া কৰিবলৈ ওলাইছোঁ, মোক এইদৰে বাধা নিদিবি। এইদৰে তই আৱেগিক হৈ মোক বাধা নিদিবি মা। যা মাজনী যা, আশীৰ্বাদ কৰ মা। মই যাতে দেউতাই ভাইটি আৰু মোক লৈ দেখা সপোনবোৰ পূৰ কৰিব পাৰোঁ। মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায়েই আছে অ', সদায়েই আছে। হ'ব তেন্তে মা, মই যাওঁ। তই ভাইটিৰ লগত থাকিবি ভালকৈ। যাওঁ মই। শুন, তই এইখন ঘৰৰ কাম কৰা ছোৱালী। মোৰ মানুহজনৰ লগত বেছি হলি গলি নকৰিবি। মই এইবোৰ একেবাৰে ভাল নাপাওঁ। কামবোৰ ভালকৈ কৰিবি। চাফ চিকুণতা মই বেছি ভাল পাওঁ। ঘৰখনত কাম কৰিবলৈ মোৰ সময় নাই বাবেহে তোক আনিছোঁ। নহ'লে মোৰ মানুহজনে তোক এইখন ঘৰলৈ অনাত মই বাধা দিলোঁহেঁতেন। দেখিবলৈ ইমান ধুনীয়া চেহেৰাৰ এজনী ছোৱালী এইখন ঘৰত মই এনেকৈ কিয় ৰাখিম মোৰ মানুহজনৰ ওচৰত? আৰু শুন, বেছিকৈ মোৰ মানুহজনৰ লগত কথা নাপাতিবি। বাইদেউ, তেখেতক মই খুৰা বুলি মাতিছিলোঁ আৰু মই খুৰা বুলি মাতিলত তেখেতে বহুত ভাল পাইছিল। মই অন্তৰৰ পৰা তেখেতক খুৰা বুলি ভাবোঁ। আপুনি এনেকুৱা কথা কিয় কৈছে? তই খুৰা বুলি ভাব, কিন্তু মই তোক খুৰা বুলি মাতিবলৈ মানা কৰিছোঁ। তই ছাৰ বুলি মাতিবি। অঁ, আপুনি মানা কৰাৰ পিছৰ পৰা মইতো খুৰা বুলি নামাতো, ছাৰ বুলিয়েই মাতোঁ। তেখেতে মোক কৈছে যে মোক ছাৰ বুলি মাতিব নালাগে, খুৰা বুলি মাতিবা। কিন্তু আপোনাৰ কথা ৰাখি মই ছাৰ বুলিহে মাতিছোঁ। অঁ, সদায় ছাৰ বুলি মাতিবি। খুৰা, ঘৰুৱা সম্বন্ধ ধৰিব নালাগে। তোৰ নিচিনা ইমান ভিকহু ঘৰৰ ছোৱালী আমাৰ সম্পৰ্কীয় নহয়। খুৰা বুলি মাতি কি প্ৰমাণ কৰিব বিচাৰিছ যে তই আমাৰ সম্পৰ্কীয়? আমাৰ ঘৰলৈ তেতিয়াহে আলহী আহিলে ভাবিব তই এইখন ঘৰৰ কাম কৰা ছোৱালী নহয়, আমাৰ সম্পৰ্কীয় কোনোবা। মই তেনেকৈ ভবা নাছিলোঁ বাইদেউ। চুপ থাক। কোনে কেনেকৈ ভাবে মই নাজানো। তহঁতৰ নিচিনা দৰিদ্ৰ ভিকহুবোৰে ধনী ঘৰত খোজ পেলাই কি সপোন দেখ সেয়াও মোৰ জনা আছে। তহঁতৰ নিচিনা ভিকহু ঘৰৰ বন কৰা ছোৱালীবোৰে ধনী ঘৰলৈ আহি ধনী ঘৰৰ মালিকক কাঢ়ি ল'ব বিচাৰ। এইবোৰ নিউজতো পাই আছোঁ আৰু সাৱধান হৈছোঁ সেইবাবে। শুন,
মই অফিচলৈ যাম এতিয়া। মোৰ ল'ৰাটোক ভালদৰে কেয়াৰ ল'বি আৰু ছোৱালীজনীক ধুনীয়াকৈ ৰেডি কৰগৈ স্কুল যাবলৈ। হ'ব, মই সাজু কৰি দিম তাইক। আৰু ল'ৰাটো সৰু হৈ আছে নহয়, তাৰ দায়িত্ব মই ল'ম বাৰু। ঘৰৰ কামবোৰো ভালকৈ কৰিবি। তই ঘৰৰ কাম কৰিবলৈ তোক আনিছেই যেতিয়া আৰু ইমানবোৰ পইচা তোৰ ঘৰলৈ পঠাইছোৱেই যেতিয়া আৰু এজনীক আয়া এই ঘৰখনৰ বাবে নানো, তয়ে মোৰ ল'ৰাটোকো চোৱা চিতা কৰিব লাগিব আৰু ঘৰখনৰ কাম বনো কৰিব লাগিব। পাৰিবিনে? পাৰিম বাইদেউ। পাৰিবই লাগিব। নোৱাৰিলে তোৰ ঘৰলৈ ইমানবোৰ দৰমহা পঠাম নেকি? তোৰ ঘৰলৈ ইমান পইচা পঠোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ। মাহেকত 8,000 টকা। তই যদি ঘৰখনৰ সকলো দায়িত্ব ল'ব নোৱাৰ, তাৰ 4,000 কাটি দিয়া হ'ব। পাৰিম পাৰিম, মই সকলোবোৰ দায়িত্ব ল'ব পাৰিম। মই সকলো দায়িত্ব ল'ম। মোৰ পইচা আধা নাকাটিব বাইদেউ। ঠিক আছে তেন্তে, কামত লাগ এতিয়া। হ'ব বাইদেউ। পাৰিম, মই ঘৰৰ সকলোবোৰ কাম কৰিব পাৰিম। ল'ৰাটোকো চোৱা চিতা কৰিব পাৰিম, আনফালে ঘৰৰ কামবোৰো কৰিম। আমাৰ মাহঁতেচোন আগতে আমাকো স্কুললৈ সাজু কৰাই সকলোবোৰ কাম কৰে আৰু ঘৰৰ কাম বনো কৰে। আগত আমাৰ মাহঁতে যিদৰে কষ্ট কৰে, এতিয়ানো মই কিয় কৰিব নোৱাৰিম? পাৰিম, মই সকলোবোৰ কৰিম। মাথো মোৰ ঘৰলৈ যোৱা পইচাৰ আধা কাট খাই যাব নালাগে। মোৰ ঘৰলৈ পইচা গৈ থাকক। মোৰ ঘৰলৈ যি মাহেকৰ মূৰত টকা 8,000 যায়, সেয়া মই ভাগ কৰিব নিবিচাৰোঁ, সেয়া মই কাটিব নিবিচাৰোঁ। ঐ লভিতা, আমাৰ ছোৱালীয়ে ডাঙৰ পৰীক্ষা এটা দিব। এইবোৰ যে ডাঙৰ ডাঙৰ প্ৰশাসনিক বিষয়া হয়, কি UPSC নে কি জানো, মোৰ মুখতে নুফুটে এনেকুৱা ডাঙৰ পৰীক্ষা এটা দিব। মই বৰ আনন্দিত হৈছোঁ। আজি তাই পৰীক্ষা দিবলৈ যাবলৈ ওলাইছে। হাঁহিছ কিয়? কি কথা কৈছ হে তই? তোৰ জীয়েৰৰ পৰীক্ষা। ঐ, তোৰ জীয়ে কাৰোবাৰ ঘৰলৈ বা ধনী ঘৰলৈ তই বিয়া দিলো বুলি ভাবিছ নেকি? তোৰ জীয়ে চাকৰণী হৈ আছেগৈ চহৰত। তোৰ জীয়ে চহৰৰ এঘৰ মানুহৰ ঘৰত বন কৰা ছোৱালী। তাই ইমান ডাঙৰ সপোন দেখিছে এয়া পৰীক্ষা দিব। তাই পঢ়িবলৈ সময় পালে ক'ত? দিনত কাম বনবোৰ কৰি ৰাতি বহু নিশালৈকে তাই পঢ়ি থাকে। তাই বহু নিশালৈকে পঢ়ি থাকে। গছত গৰু উঠা হুলুঙাই কাণ বিন্ধা কথাবোৰ নকবি দেই। হয়, সেনেকুৱা চমৎকাৰ কোনে কৰিব পাৰিব? তোৰ ছোৱালীটো লোকৰ ঘৰৰ বন কৰা ছোৱালী। ভাল ধনী ধনী ঘৰৰ চোকা চোকা ল'ৰা ছোৱালীয়ে সেই পৰীক্ষাত পাছ নকৰে। তোৰ ছোৱালী লোকৰ ঘৰত বন কৰা ছোৱালী হৈ ৰাতি অকণমান পঢ়িয়ে সেই পৰীক্ষাত পাছ কৰিব। কি যে সপোন দেখিছ নহয় তই। আৰু মোৰ এনেকুৱা লাগিছে তই ভাবিছ তোৰ জীয়েৰক সেই ধনী ঘৰলৈ বিয়াহে দিলি। পাহৰি নাযাবি, তোৰ জীয়েৰ সেইখন ঘৰৰ বন কৰা ছোৱালী। মই পাহৰি যোৱা নাই বাইদেউ, তাই যে এখন ঘৰৰ বন কৰা ছোৱালী। তথাপিতো তাই চেষ্টা কৰিছে দেউতাকৰ সপোন পূৰ কৰিবলৈ। আৰে UPSC পৰীক্ষা দিবলৈ যায়। হয়, তোৰ এইবোৰ অযথা সপোন। এই সপোন হৈয়ে ৰ'ব। তই এইখন ঘৰৰ বন কৰা ছোৱালী। তই কোন সময়ত পঢ়িছিলি হা, যে তই ইমান ডাঙৰ এটা পৰীক্ষা দিবলৈ যাবি? তাই কেনেকৈ কিয় কৈছা? তাই দৰমহাৰ পইচাৰ আধা পইচা ৰাখি কিতাপ কিনি ৰাতি ৰাতি তাই পঢ়িছিল। হয় নেকি? তুমি পিছে এই খবৰ কেনেকৈ পোৱা? ৰাতি ৰাতি তাইৰ ৰুমত তুমি থাকা নেকি? চব থাকা অদৰকাৰী কথাবোৰ নকবাচোন। দিনে দিনে এইবোৰ কথা কোৱা তোমাৰ বেছি হৈছে। ল'ৰা ছোৱালী কেইটা ডাঙৰ হৈছে, মনত ৰাখিবা। মোক তাই সকলোবোৰ কথা ক'লে কালি। আৰু তাই যে সেইদিনা বজাৰ কৰিবলৈ যাওঁতে পৰীক্ষাৰ ফৰ্ম পুৰাইছিল, এইবোৰো জানিছিলোঁ মই। আৰু মই সুখী, তাইক পৰীক্ষাৰ হলত মই থৈ আহিম। নোৱাৰা যাব। তুমি মোৰ হাজবেণ্ড। এইজনী এইখন ঘৰৰ চাকৰণী। এজনী চাকৰণীক ইমান ডাঙৰ পৰীক্ষা দিবলৈ তুমি লৈ যাব নোৱাৰা। নালাগে তাই পৰীক্ষা দিব। ঐ ছোৱালী, ঘৰত বহুত কাম পৰি আছে। তই সেইবোৰ পৰীক্ষা দিব নালাগে। এইবোৰৰ পৰা তোৰ অলপো লাভ নহয়। ৰাতি পঢ়িলে কি তই চাকৰি পাই যাবি একেবাৰে। মোৰ ভাইটি সেইটো কিমান পঢ়ে আৰু মোৰ ঘৰ সেইখন কিমান ধনী ঘৰৰ। তথাপিতো সি 3 বাৰ দি এবাৰো পাছ কৰিব পৰা নাই। আৰু তই একেবাৰতে পাছ কৰি মানে তই অফিচাৰ হ'ম বুলি ভাবিছা। শুনা, তাই পৰীক্ষা দিব ওলাইছে। তাইক এইদৰে মনত দুখ নিদিবা। তাই যি সপোন আগত লৈ পৰীক্ষা দিবলৈ ওলাইছে, তাইক উৎসাহ জন্মোৱা। আহিহে উঠিছে মোৰ। মই চেষ্টা কৰি চাওঁ দেউতাৰ সপোনটো পূৰ কৰিব পাৰোঁ নাই।
মই চেষ্টা কৰি যাম বাইদেউ। বাইদেউ আশীৰ্বাদ কৰক যাতে মই অলপ হ'লেও সফল হ'ব পাৰোঁ। আশীৰ্বাদ? অভিশাপ দিছোঁ তোক, তই যাতে ফেইল কৰ। লুনা, ইমান বেয়া চিন্তা কেনেকৈ কৰিব পাৰা তুমি? চি, আজি তোমাৰ ওপৰত মোৰ ঘৃণা উপজিছে। তুমি মোৰ ৱাইফ? মোকতো তুমি এতিয়া ঘৃণা কৰিবাই, কাৰণ তুমি মনে মনেতো এই ঘৰখনৰ বন কৰা ছোৱালী সেইজনী বৰষাক ভাল পাবলৈ লৈছা। বাইদেউ চি লুনা, চি, ইমান তললৈ নামিছা তুমি। চি, ব'লা বৰষা, এইবোৰ মানুহৰ ওচৰত সময় বৰবাদ কৰিব নালাগে। তোমাৰ সপোনৰ দিশে আগবাঢ়া। বাইদেউ মই যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰিব, কিন্তু মোৰ বাবে ছাৰৰ বাবে ইমান বেয়া কথা নাভাবিব। আহিছোঁ বাইদেউ। আৰু মই ঘৰৰ সকলোখিনি কাম কৰিলোঁ। আজি আপুনি ঘৰতে থাকিব বাবে ল'ৰাটোৰ দায়িত্বহে এতিয়া ল'ব পৰা নাই। আহিছোঁ বাইদেউ। সেইটো মোৰ হাজবেণ্ড হৈও বন কৰা ছোৱালীজনীৰ ফালেহে ইমান মাত মাতিছে। সেইজনীয়ে হ'বলা পৰীক্ষাত পাছ কৰিব। ইমান এটা ডাঙৰ পৰীক্ষাত তাই পাছ কৰিব, আৰু লোকৰ ঘৰত চাকৰণি কৰি ইমান ডাঙৰ সপোন দেখিছে। তই আমাৰ গৌৰৱ বৰষা, তই অসম্ভৱ সম্ভৱ কৰি দেখুৱালি। তোৰ বাবে আজি গোটেই গাঁওখনে গৌৰৱ কৰিব পাৰিছে। তোৰ এই সফলতাত আমাৰ গোটেই অঞ্চলটো গৌৰৱান্বিত হৈছে। বৰষা, তোৰ মায়ে যেতিয়া তই সেই পৰীক্ষাটো দিবি বুলি কৈছিল, মই তোৰ মাৰক ঠাট্টা কৰাৰ লগতে বহুত হাঁহিছিলোঁ। আৰু আজি তই সেয়া সম্ভৱ কৰি দিলি। পাৰ যদি মোক ক্ষমা কৰি দিবি। এতিয়া তই এইখন গাঁৱৰ নহয়, এই অঞ্চলৰ গৌৰৱ। এই অঞ্চলত প্ৰথম এনেকুৱা ডাঙৰ প্ৰশাসনিক বিষয়া তয়েই হৈছ। বৰষা, ময়ো তোৰ মাৰক হাঁহিছিলোঁ। পাৰ যদি মোকো ক্ষমা কৰি দিবি। আপোনালোকে বাৰু মোক কিয় ক্ষমা বিচাৰিছে? আপোনালোক আমাৰ গাঁৱৰ মোৰ আপোন মানুহ। আপোনালোকে মোক ক্ষমা খোজাৰ সলনি আশীৰ্বাদ কৰক, যাতে মই মোৰ কৰ্মত ভালদৰে সফলতা পাব পাৰোঁ আগলৈও, আৰু মই দেশৰ হকে ভাল কাম কৰিব পাৰোঁ। আমাৰ আশীৰ্বাদ তোৰ লগত সদায়ে আছে। গাঁওখনৰ সকলোৱে তোলৈ বহুত বেছি মৰম আৰু আশীৰ্বাদ আছে। মাজনী, মাজনী, এতিয়া মোৰ কোনো চিন্তা নাই। তোৰ ভায়েৰক তই ভালদৰে ডাক্তৰী পঢ়ুৱাব পাৰিবি, আৰু তইতো দেউতাৰ সপোন পূৰ কৰিলিয়েই। তোৰ ভায়েৰৰ সেই সপোন পূৰ হ'ব। তহঁতৰ দেউতাই আকাশৰ তৰা হৈ চাই আছে আৰু তহঁতক ঢেৰ আশীৰ্বাদ কৰিছে। দেউতা বৰ সৎ মানুহ আছিল। ওপৰৰ পৰাই তহঁতৰ দেউতাই তহঁতৰ এই সাফল্যতা দেখি হাঁহিব আৰু লগতে ক'ব, সৌজনী মোৰ মাজনী এতিয়া দেশৰ ডাঙৰ প্ৰশাসনিক বিষয়া। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ, লগতে মোৰ স্বৰ্গীয় দেউতাৰ হেঁপাহ, সকলোবোৰ মোৰ লগত আছে। মা, তোৰ কথানো কি ক'ম? তোৰ নিস্বাৰ্থ মৰম আৰু ত্যাগ, ভাইটিৰ মৰম, দেউতাই দি থৈ যোৱা সংস্কাৰৰ লগতে শিক্ষাৰ, এই সকলোবোৰৰ বাবে আজি মই এই স্থান পাবলৈ সক্ষম হৈছোঁ। এতিয়াই মোৰ জীৱনে পূৰ্ণতা পোৱা নাই, এতিয়াই মই সফল হোৱা নাই, আৰু বহুত বাকী বহুত বাকী, আৰু বহুত বাকী আছে। আজি গাঁওখনৰ মানুহে মোক যিদৰে আঁকোৱালিছে, যিদৰে মোক লৈ গৌৰৱ কৰিছে, মই বহুত বেছি সুখী। সেই গাঁওখনৰ মানুহক, মোৰ আপোন মানুহসকলক সুখী কৰিম। দেশৰ মোৰ আপোন মানুহ, সেই দেশখনৰ সকলোবোৰ মোৰ আপোন মানুহ। আপোন মানুহৰ বাবে মই কাম কৰি যাম। সত্যৰ পথত থাকি সকলোকে ন্যায় দিম, অসত্যৰ পৰাজয় কৰিম। মই মোৰ কৰ্মত আগবাঢ়ি যাম আৰু সকলোৰে আশীৰ্বাদ বিচাৰিম যে মই সফল হ'ব পাৰোঁ। আমাৰ আশীৰ্বাদ আছে। মোৰ ঘৰৰ মোৰ মাজনী, মানুহে ক'ব বন কৰা ছোৱালীজনী হ'লগৈ IPS অফিচাৰ। হয়, তুমি এইদৰে আমাৰ ঘৰলৈ আহিবা বুলি মই ভবায়ে নাছিলোঁ। সঁচাকৈ তুমি তোমাৰ সপোন পূৰ কৰিলা, তোমাৰ দেউতাৰ সপোন পূৰ কৰি দেখালা। মই ভাবিছিলোঁ এতিয়া তুমি ইমান ডাঙৰ অফিচাৰ হ'লা, আমাৰ ঘৰলৈনো ক'ত আহিবা? ছাৰ এনেকৈ কিয় কৈছে? আপোনালোকৰ ঘৰখনৰ বাবেইতো মই মোৰ সপোন পূৰ কৰিব পাৰিলোঁ। আমাৰ ঘৰখনৰ বাবে? ক'ত আমাৰ ঘৰখনৰ বাবে? আমাৰ ঘৰখনে তোমাক কি দিছিলনো? তুমি ঘৰখনৰ বাবে যিমান কষ্ট কৰিলা তাৰ আধাৰ পইচাও তোমাৰ ঘৰলৈ পঠিওৱা নাছিলোঁ। আৰু তুমি পৰীক্ষাটো দিবৰ সময়ত, তুমি পৰীক্ষালৈ যোৱাৰ সময়ত যিমানখিনি কষ্ট পালা, মানসিক কষ্ট, সেইখিনিৰ বাবে আমিতো সদায় দোষী। লুনাই তোমাক কিমান বেয়া ব্যৱহাৰ কৰিলে,
ইমান এটা মানসিক চাপ লৈ তুমি পৰীক্ষা হলত বহি আজি তুমি ছাকচেছ হ'লা। প্ৰাউড কৰিছোঁ তোমাক লৈ। কিয় আপুনি জানো সেইদিনা মোক গাঁৱৰ পৰা এইখন ঘৰত বন কৰা ছোৱালী হিচাপে নৰখা হ'লে মই জানো মোৰ ভাইটিৰ বাবে পইচা পঠাব পাৰিলোহেঁতেন। মই জানো কিতাপবোৰ কিনি আনি পঢ়িব পাৰিলোহেঁতেন। মই এই ঘৰখনৰ বাবেই পাইছোঁ সকলোখিনি। আমাৰ ঘৰখনৰ বাবে ছাকচেছ হৈছোঁ বুলি কৈ আমাক আৰু লাজ নিদিবা অ' বৰষা। তোমাৰ লগত মই যিখিনি কৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিয়া। সঁচাকৈ তুমি এনেকুৱা কাম কৰি দেখুৱালা যে তোমাৰ মনত উদ্যম আছে, সাহস আছে। আজি তোমাৰ ওচৰত আমি লজ্জিত, বিশেষকৈ মই তোমাৰ ওচৰত লজ্জিত। মই তোমাক পৰীক্ষালৈ যাবৰ সময়ত মানসিক হেঁচা দিলোঁ, নিন্দা কৰিলোঁ, ঘৃণা কৰিলোঁ, তোমাক কত যে কি কৰিলোঁ। তোমাক ঠাট্টা মাৰিলোঁ, হাঁহিলোঁ যে তুমি এই সপোন দেখাৰ অধিকাৰেই নাই, কাৰণ তুমি এইখন ঘৰৰ বন কৰা ছোৱালী। কিন্তু আজি তুমি সফল হৈ দেখালা। যিদিনা তুমি পৰীক্ষাত পাছ কৰিছিলা সেইদিনাও মোৰ বিশ্বাস হোৱা নাছিল যে সেয়া সঁচা বুলি। আৰু যিদিনা তুমি এইখন ঘৰৰ পৰা বিদায় লৈ গৈছিলা, তুমি চাকৰিত জইন কৰিবলৈ গৈছিলা, সেইদিনা মই ঘৰত নাছিলোঁ। মই ভাবিছিলোঁ এইবোৰ মিছা, কিন্তু সেইদিনা বাতৰিত তোমাৰ সাক্ষাৎকাৰটো পাইহে মোৰ বিশ্বাস হ'ল। আৰু আজি তুমি এইখন ঘৰলৈ আহিছা। মইতো ভাবিছিলোঁ তুমি এইখন ঘৰলৈ কেতিয়াও নাহা। আজি তুমি এই ড্ৰেছত এইখন ঘৰলৈ আহিছা। এইখন ঘৰলৈ মই কিয় নাহিম? আজি 3টা বছৰে এইখন ঘৰে মোক বহুত মৰম দিলে। ল'ৰা ছোৱালীহালক চাবলৈ, ছাৰ আৰু বাইদেউৰ পৰা আশীৰ্বাদ ল'বলৈ মই নহাকৈ কেনেকৈ থাকিব পাৰোঁ? সাক্ষাৎকাৰটোত তুমি ইমান ধুনীয়াকৈ কৈছা। মই তোমাক ইমান মানসিক কষ্ট দিয়াৰ পিছতো তুমি মোৰ কথা ইমান ভালকৈ কৈছা। মোক ক্ষমা কৰি দিবা অ' বাইদেউ। কিয় ক্ষমা খুজিছে? আপুনি মোৰ নিজৰ বাইদেউ। মোৰ ভাইটিয়ে 4বাৰ পৰীক্ষা দিলে, সি পাছ নকৰিলে। তুমি এবাৰ সেই পৰীক্ষা দিয়ে পাছ কৰিলা আৰু ইমান ধুনীয়াকৈ চাকৰিও পালা। ধনী দুখীয়াৰ একো কথা নাই, মনত সাহস, উদ্যম আৰু সততা থাকিলে এদিন ছাকচেছ হয়েই। বাইদেউ, আপোনালোকৰ ওচৰলৈ মই সদায় আহি আমনি কৰিম। আপোনালোকে মাথো মোক আশীৰ্বাদ দিব আৰু মৰম দিব। আমাৰ মৰম সদায়ে আছে তোমাৰ লগত। আমাৰ ঘৰখন কিমান পবিত্ৰ হ'ব যে এইখন ঘৰলৈ তুমি আহিবা। আমাৰ মৰম আৰু আশীৰ্বাদ সদায়ে তোমাৰ লগত আছে। মাথো তুমি মোক ক্ষমা কৰি দিবা বৰষা। চৰি, বৰষা বুলি মতাৰ বাবে বেয়া নাপাবা। মেম, ক্ষমা কৰি দিব মোক। বাইদেউ, এনেকৈ নক'ব। আপোনালোকে মোক মেম বা মেডাম বুলি মাতিব নালাগে। আপোনালোকে মোক বৰষা বুলিয়েই মাতিব। মই আপোনালোকৰ ভণ্টি। মই নহয় আপোনালোকৰ বাবে IPS অফিচাৰ। মই মাথো আপোনালোকৰ ভণ্টি হৈ থাকিব বিচাৰোঁ। কণমানি ল'ৰা ছোৱালীহালৰ মাহী। বৰষা এজনী বন কৰা ছোৱালীজনী হ'লগৈ IPS অফিচাৰ। ভাবিলে অদ্ভুত, কিন্তু এই অসম্ভৱকো সম্ভৱ কৰিলা তুমি। হয় বৰষা, আমাৰ বাবে আমাৰ ভণ্টি IPS অফিচাৰ। আমি গৌৰৱ কৰিম। আৰু মোকো তুমি ছাৰ বুলি নামাতিবা, দাদা বুলি মাতিবা। বৰষা, তুমি এতিয়াৰ পৰা এখেতক ছাৰ বুলি মাতিব নালাগে, দাদা বুলি মাতিবা। মই মোৰ দাদা বাইদেউ মৰমৰ ভণ্টি হৈ থাকিব বিচাৰোঁ। দাদা বাইদেউৰ বাবে কেতিয়াও মই অফিচাৰ হৈ থাকিব নিবিচাৰোঁ। বৰষা।